এয়া হল পাঠ নম্বৰ 17 অৰণ্য আমাৰ জীৱন ৰেখা। এইটো হল তোমালোকৰ মূল পাঠ। আজি মই এই পাঠৰ যিমান প্ৰশ্ন উত্তৰ আছে বিতংভাৱে আলোচনা কৰিছোঁ, লগতে কিছুমান অতিৰিক্ত ভিতৰৰ পৰা প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। ভিডিঅ'টো যদি তোমালোকৰ ওচৰত ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা বুলি মই আশা ৰাখিছোঁ। আহা আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। এয়া হল তোমালোকৰ প্ৰশ্নমালা। প্ৰশ্নমালাৰ প্ৰথমটো প্ৰশ্ন ইয়াতে দিয়া আছে, উত্তৰখিনি মই সলভ কৰি দিছোঁ। 1 নম্বৰ প্ৰশ্নত কৈছে অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা। উত্তৰটোত কৈছে অৰণ্যত বাস কৰা প্ৰাণীয়ে অৰণ্যখন বিভিন্ন ধৰণৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে। প্ৰাণীৰ মলৰ দমত বিভিন্ন গবৰুৱা আৰু পোকে দমটোত খাই আছিল আৰু তাৰ পৰা এথোপা গছপুলিৰ গজালি ওলাই আহিছিল। এই পুলিবোৰ শাক বন আৰু গুল্মজাতীয় উদ্ভিদৰ প্ৰাণীবোৰে কিছুমান উদ্ভিদৰ গুটি বিস্তাৰিত কৰি অৰণ্যৰ বৃদ্ধিৰ লগতে পুনৰুজ্জীৱিত কৰাত সহায় কৰে। প্ৰাণীৰ পচা গোবৰে গছপুলি বাঢ়ি অহাত পোষক হিচাপে সহায় কৰে। এবাৰ 2 নম্বৰ প্ৰশ্নত কৈছে চোৱা অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা। উত্তৰ হল অৰণ্য হল বৰষুণৰ পানীৰ প্ৰাকৃতিক শোষক আৰু ই পানীখিনি মাটিৰ ভিতৰলৈ নিজাৰি সোমাই যাবলৈ দিয়ে। গোটেই বছৰ জুৰি ভূগৰ্ভ জলপৃষ্ঠ অব্যাহত ৰখাত সহায় কৰে। অৰণ্যই কেৱল বানপানীৰ নিয়ন্ত্ৰণত সহায় কৰে এনে নহয়, ই নৈ বা জালত পানীৰ প্ৰৱাহ অব্যাহত সহায় কৰে যাতে আমি নিয়মীয়াকৈ পানী পাওঁ। আনহাতে যদি গছ গছনি নাথাকিলেহেঁতেন বৰষুণৰ টোপালে পোনে পোনে মাটিত পৰিলেহেঁতেন আৰু অঞ্চলটোৰ আশে পাশে বানপানীৰ সৃষ্টি কৰিলেহেঁতেন। অত্যাধিক বৰষুণে মাটি নষ্ট কৰিব পাৰে। গছৰ শিপাই সাধাৰণতে মাটিক সামোচ মাৰি ধৰি ৰাখে, কিন্তু ইয়াৰ অবিহনে পানীয়ে মাটি ধুৱাই নিব পাৰে বা খহনীয়া হ'ব পাৰে। 3 নম্বৰ প্ৰশ্নত কৈছে বিয়োজক কি? দুবিধ বিয়োজকৰ নাম লিখা, ইহঁতে অৰণ্যত কি কৰে। উত্তৰটো হ'ল যিবোৰ অণুজীৱই পচা উদ্ভিদ আৰু প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰে তাকে বিয়োজক বুলি জনা যায়। দুবিধ বিয়োজকৰ নাম হ'ল ভেঁকুৰ আৰু বেক্টেৰিয়া। আৰু বিয়োজকৰ কাম কৈছে যে বিয়োজকবোৰে অৰণ্যত এটা বিশেষ ভূমিকা লয়। এই বিয়োজকবোৰে হিউমাছ তৈয়াৰ কৰে আৰু হিউমাছৰ উপস্থিতিয়ে মৃত উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোষক দ্ৰব্য মাটিত মিহলি হোৱাটো নিশ্চিত কৰে। মাটিৰ পৰা এই পোষক দ্ৰব্য পুনৰ জীৱিত উদ্ভিদৰ শিপাই শোষণ কৰি লয়। অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া মৃত প্ৰাণীবোৰ শগুন, কাউৰী, ফেউৰা আৰু পতংগৰ আহাৰ হয়। এইদৰে পোষক দ্ৰব্যবোৰ চক্ৰাকাৰে চলি থাকে, গতিকে অৰণ্যত কোনো ধৰণৰ অপচয় নহয়। 4 নম্বৰ প্ৰশ্নত কৈছে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা। উত্তৰ চোৱা উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে। উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত অক্সিজেন এৰি দিয়ে। উদ্ভিদবোৰে প্ৰাণীৰ শোষণৰ বাবে এইদৰে অক্সিজেনৰ যোগান ধৰি ইহঁতক সহায় কৰে। সিহঁতে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা ৰক্ষা কৰে, সেয়াহে অৰণ্যক হাওঁফাওঁ বুলি কয়। 5 নম্বৰ প্ৰশ্নটোত কৈছে অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা। উত্তৰ অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া মৃত প্ৰাণীবোৰ শগুন, কাউৰী, ফেউৰা আৰু পতংগৰ আহাৰ হয় আৰু বাকী ৰোৱা অংশ মাটিত মিহলি হৈ যায়। এইদৰে পোষক দ্ৰব্যবোৰ চক্ৰাকাৰে চলি থাকে, গতিকে অৰণ্যত কোনো ধৰণৰ অপচয় নহয়। 6 নম্বৰ প্ৰশ্ন অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5 বিধ বস্তুৰ নাম লিখা। একদম সহজ প্ৰশ্ন, এইটো তোমালোকে সকলোৱে জানা নিশ্চয়। উত্তৰ চোৱা কৈছে যে অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5 বিধ বস্তুৰ নাম হ'ল 1 নম্বৰ দিছে আঠা, 2 নম্বৰত তেল, 3 নম্বৰ মছলা, 4 দিহে চলাই কাঠি আৰু 5 নম্বৰত হৈছে কাগজ আদি ইত্যাদি। এইকেইটাই লিখিলেই হ'ব। 7 নম্বৰ প্ৰশ্নত কৈছে খালী ঠাই পূৰ কৰা। তাৰে ক নম্বৰ পতংগ, পখিলা, মৌমাখি আৰু চৰাই সপুষ্পক উদ্ভিদৰ ঢেঁচ বংশবৃদ্ধিত সহায় কৰে। খ নম্বৰ হৈছে অৰণ্য হল ঢেঁচ বায়ু আৰু মাটিৰ বিশুদ্ধিকাৰক। গ নম্বৰ হৈছে অৰণ্যৰ নিম্ন স্তৰটো সৰু গুল্ম আৰু ঘাঁহ বনেৰে গঠিত। ঘ নম্বৰটো হ'ব পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰ অৰণ্যত পোষক দ্ৰব্য বৃদ্ধি কৰে। এইখিনি হ'ল খালী ঠাই পূৰ কৰা। এবাৰ 8 নম্বৰটো হ'ল আমাৰ পৰা দূৰত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যালৈ আমি চিন্তিত কিয়। উত্তৰ যদিও দেখাত অৰণ্য আমাৰ দৈনন্দিন জীৱনৰ পৰা বহু আঁতৰত, তথাপি ই আমাৰ জীৱন ধাৰণৰ সকলো প্ৰক্ৰিয়াতে জড়িত হৈ আছে। অৰণ্য এখনে প্ৰাণীৰ অস্তিত্ব যোগোৱা অৰিহণা অতি গুৰুত্বপূৰ্ণ। তলৰ তথ্যৰ পৰা ইয়াক আমি আমাৰ জীৱনৰ প্ৰয়োজনৰ বিষয়ে জানিব পাৰিম। 1 নম্বৰ কাৰণ হ'ল বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ সমতুল্য ৰক্ষা কৰাত উদ্ভিদে কৰি আছে। 2 নম্বৰটো হৈছে অৰণ্যই হ'ল বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান। 3 নম্বৰত কৈছে অৰণ্যৰ পৰাই আমি বিভিন্ন ধৰণৰ বস্তু যেনে খৰি, কাঠ, ফল মূল, ঔষধ, ৰবৰ, আঠা, ৰেজিন আদি পোৱা যায়। গতিকে এইবোৰৰ পৰা দেখা যায় যে হাবি নাথাকিলে জীৱন বিপন্ন হ'ব।
আমি সেইভাবে হাবিৰ বা অৰণ্যৰ লগত জড়িত সমস্যাৰ খবৰ পালে চিন্তিত হৈ পৰোঁ। 9 নম্বৰ প্ৰশ্ন হৈছে অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্ৰয়োজনীয় বুজাই লিখা। উত্তৰটো হ'ল অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো এই কাৰণে প্ৰয়োজন কাৰণ অৰণ্যত থকা প্ৰাণী আৰু উদ্ভিদবোৰে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। যেনেকৈ গছ নাথাকিলে মানুহ নাথাকিব কাৰণ গছৰ পৰা মানুহে অক্সিজেন পায় জীয়াই থাকে আৰু গছে আমাৰ পৰা কাৰ্বন ডাই অক্সাইড পাই নিজৰ আহাৰ প্ৰস্তুত কৰাত সহায় কৰে। ঠিক তেনেদৰে তৃণভোজী বা মাংসভোজী যিয়ে নহওক সকলো প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। যিবিলাক জীৱই খাদ্য হিচাপে উদ্ভিদ গ্ৰহণ কৰে সেইবিলাকক অন্য জীৱই খায় আৰু এই প্ৰক্ৰিয়াটো তেনেকৈ চলি থাকে। উদাহৰণস্বৰূপে পতংগই ঘাঁহ খায়, পতংগক আকৌ ভেকুলীয়ে খায়, ভেকুলীক সাপে ভক্ষণ কৰে, এনেকৈ মানে উদ্ভিদ প্ৰক্ৰিয়া চলি আছে। প্ৰশ্নত কৈছে চিত্ৰ 17.5-15ত শিল্পীজনে চিত্ৰৰ বিভিন্ন বস্তুবোৰ চিহ্নিত কৰিবলৈ আৰু কাৰ চিহ্নৰ দিশ দিবলৈ পাহৰি গ'ল। কাৰ চিহ্নৰ দিশ দিয়া আৰু তলত উল্লেখিত বস্তুবোৰ চিহ্নিত কৰা। মেঘ, বৰষুণ, বায়ুমণ্ডল, কাৰ্বন ডাই অক্সাইড, অক্সিজেন, উদ্ভিদ, প্ৰাণী, মাটি, মূল, ভূপৃষ্ঠৰ জলপৃষ্ঠ এইখিনি মানে চিহ্নিত কৰিব দিছে। এতিয়া চোৱা তোমালোকে এইটো হ'ল চিত্ৰ। প্ৰথমটো মেঘ, এতিয়া হ'ল মেঘ, এনেকৈ কাৰ চিহ্ন দি মেঘ লিখিবা। উত্তৰ মানে এইটো উত্তৰ দিয়া হৈছে আৰু এগিলা হ'ল বৰষুণ, বৰষুণ লিখিবা আৰু ওপৰত ইয়াৰ অক্সিজেন, অক্সিজেন দিয়া আছে আৰু এইটো হ'ল কাৰ্বন ডাই অক্সাইড, কাৰ্বন ডাই অক্সাইড এৰি দিছে আৰু মানে এইটো সম্পূৰ্ণৰূপে উদ্ভিদ হয় আৰু এই তলত গছৰ তলত যে আছে এইটো হ'ল প্ৰাণী বা হৰিণা এটা আৰু এইখিনি হ'ল মাটি। তাৰপিছত এইখিনি যিখিনি আছে এইখিনি সিপাৰে চিহ্নিত কৰিবা আৰু এইটো হৈছে ৱাটাৰ টেবুল বা পানী মানে জলস্তৰবোৰ লিখিবা। 11 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয়। ইয়াৰ চাৰিটা আছে কোনটা মানে অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয়। আটাটো অৰণ্যৰ পৰা হয়, প্লাইডো অৰণ্যৰ পৰা গছৰ পৰা হয় যিহেতু, লাহ গছৰ পৰা হয়, কিন্তু কেৰাচিন মানে খনিৰ পৰা উৎপন্ন হয় গতিকে এইটো গছৰ পৰা নহয় আৰু ইয়া হ'ল সঠিক উত্তৰ। 12 নম্বৰত তলৰ কোনবোৰ উক্তি সত্য নহয়। ক নম্বৰ অৰণ্যৰ মাটি খহনীয়া ৰোধ কৰে এইটো সঁচা। অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণীৰ এটাৰ ওপৰত আনটো নিৰ্ভৰশীল গতিকে এইটো মানে সঠিক উত্তৰটো হ'ব। এবাৰ আহা 13 নম্বৰত কৈছে অনুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীয়ে হ'ল ডেছ কি হ'ব বালি, কাঠফুলা, হিউমাছ মানে কাঠ গতিকে মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি যি প্ৰস্তুত কৰে সেয়া হ'ল হিউমাছ। গ নম্বৰটো ইয়াতে লিখি দিবা। কেইটামান অতিৰিক্ত প্ৰশ্ন দিয়া আছে। 1 নম্বৰত কৈছে উদ্ভিদে সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিত কি প্ৰস্তুত কৰে। উত্তৰটো হ'ব খাদ্য। 2 নম্বৰত কৈছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো কি বোলে। উত্তৰটো হ'ব সালোক সংশ্লেষণ। 4 নম্বৰ প্ৰশ্নত আছে বেটু পাতৰ আন এটা নাম কি। উত্তৰটো হ'ব মুখ্যমূল। ইয়াতে আকৌ 4 নম্বৰটো ডাবল দিয়া হৈছে, এইটো ভুল হৈছে প্ৰশ্ন। এবাৰ 5 নম্বৰটো চোৱা। 5 নম্বৰ কৈছে উদ্ভিদৰ আন সৰু সৰু শিপাবোৰ কি বোলে। এইটো হ'ব পাৰ্শ্বীয় শিপা। 6 নম্বৰত কৈছে উদ্ভিদৰ শিপাবোৰক একে হ'লে সেইবোৰক কি বোলে। উত্তৰটো হ'ব গুচ্ছমূল। 7 নম্বৰ হৈছে শিপাই কেই প্ৰকাৰ। উত্তৰ হৈছে 2 প্ৰকাৰ। 8 নম্বৰ কৈছে সকলোবোৰ ফুলৰ বেটুত পাহি, পুংকেশ্বৰ আৰু গৰ্ভাকেশ্বৰ থাকেনে। উত্তৰটো নাথাকে। 9 নম্বৰ প্ৰশ্নত হৈছে গৰ্ভাশয় ফুলৰ ক'ত থাকে। উত্তৰটো হ'ব তলত। 10 নম্বৰত হৈছে পাতৰ ৰেখাবোৰক কি বুলি কোৱা হয়। উত্তৰটো হ'ব হীৰা। 11 নম্বৰ জীৱৰ অনুজীৱৰ পচা উদ্ভিদ আৰু প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তন কৰে তাক কি বোলে। উত্তৰটো হ'ব বিয়োজক। 12 নম্বৰ প্ৰশ্ন অৰণ্যক কি বুলি কোৱা হয়। উত্তৰটো হ'ব এবিধ গতিশীল জীৱিত সম্পদ। 13 নম্বৰ হীৰাবোৰে পাতত সৃষ্টি কৰা সজনক কি বোলে। এইটো হ'ব হীৰা বিন্যাস। 14 নম্বৰ পাতৰ মাজত ডাঠ হীৰা ডালক কি বোলে। এইটো হ'ব মধ্যশিৰা। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো চাই যদি আকৌ কৈছোঁ ভাল লাগিছে তেনেহ'লে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকলে অৱশ্যই শ্বেয়াৰ কৰিবা যাতে সকলোৱে মানে ভিডিঅ'টোৰ জৰিয়তে হয়। ধন্যবাদ সকলোকে।